চৰকাৰৰ তথাকথিত উন্নয়নৰ ফুপুলা স্বৰূপটোকে উদঙাই দিছে জুৰিঅৰ কেইবাটাও MGNৰেগা আঁচনিৰ অধীনত হোৱা কামে। কাম নকৰিও যে জুৰিঅত বিনা বাধাত লাখ লাখ টকা আত্মসাৎ কৰিব পাৰে সেয়া আমি আজি দেখুৱাব বিচাৰিছো। চাওকচোন এই চাইনবোৰ্ডখনলৈ। মাত্ৰ কেই হেক্টৰ মাটি পেলাই কাম সম্পূৰ্ণ দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। চৰকাৰৰ তথাকথিত উন্নয়নৰ আঁচনিসমূহে কিমান দূৰ চুইছে গ্ৰামাঞ্চলৰ ৰাইজক। এইবোৰ কথা কাণ্ডই এতিয়া উদঙাই ধৰিছে চৰকাৰৰ তথাকথিত উন্নয়নৰ ফুপুলা স্বৰূপটোকে। আজি আমাৰ এই লালং গাঁৱৰ হৰ্ষমতলী হাজি টু হৰ্ষমতলী হাউচ টু কছাৰীগাঁও বৰ্ডাৰ সীমা। এই ৰাস্তাটো ৩-৪বাৰ মানে ধৰি এই ৰাস্তাটো ৩-৪বাৰ ধৰি মানে খালি কাম কৰি থাকে আৰু এই আপোনাৰ পইচা মানে কাম নকৰি পেলাই 3বাৰকৈ মানে হেৰি কৰিছে, পইচা উঠাইছে আমি জানামতে। কিন্তু এতিয়া আমি যিটো এই আধাৰশিলা স্থাপন কৰিছে, এই আধাৰশিলাত যিটো আমি দেখিলোঁ যে 5,50,000 কিমান টকা আধাৰশিলাত আছে। এই টকাখিনি আগতেও এইটো আধাৰশিলাৰ ওপৰত আৰু এটা স্কিম আছিল, সেইটো আমি পাহৰি গ'লোঁ। কিন্তু মূলতে 3বাৰ এইটো ৰাস্তা ধৰি পেলাই ৰাস্তা নকৰি পইচাটো আত্মসাৎ কৰি এইটো হেৰি কৰি দিয়ে, ৰাস্তাটো নহয়। গতিকে আমি চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এইটো সঠিক তদন্ত কৰি এই ৰাস্তাখন মানে কি হৈছে কি নহৈছে সেইটো আমি এতিয়া চৰকাৰৰ তৰফৰ পৰা জানিব বিচাৰিছোঁ আৰু সাংবাদিকৰ জৰিয়তে এইটো ব্লক লেভেললৈকে আমি এই বস্তুটো জানিব বিচাৰিছোঁ যে 3বাৰ ধৰি মানুহক 1 বছৰ ধৰি জব কাৰ্ডৰ টকা উঠাই মানে জব কাৰ্ডৰ টকাখিনি উঠাই ৰাস্তাটো নহয় কিন্তু মানে টকাটো আত্মসাৎ কৰি দিয়ে। এইখিনি আমি জানো। কোনে কৰি আছে এই কামটো? 3 বছৰ ধৰি এই কামটো কৰি আছে। কণ্ট্ৰেক্টাৰ কোন? কণ্ট্ৰেক্টাৰটো আমি জানামতে এই আমাৰ 4 নম্বৰ ৱাৰ্ডৰ যিটো মছজিদ আব্দুল মছজিদ, এই মছজিদে এই কামখন কৰে। মছজিদৰ লগত আৰু সহযোগী কেইজনমান আছে। সভাপতি জড়িত হৈ আছে নেকি? সভাপতি আমি উক্ত আগত যিটো আমাৰ প্ৰাক্তন সভাপতি আছিল সিহঁতেও অকণমান জড়িত আছিল। প্ৰাক্তন যিটো আমাৰ কাউন্সিলাৰ কামাল উদ্দিন চাহাব সিহঁতেও জড়িত আছিল এই কামত। এই কামালুক এইখন আধাৰশিলা স্থাপন কৰি এই ৰাস্তাডোখৰ মানে কেইগেৰিমান মাটি পেলাই এই জব কাৰ্ড দেখুৱাই টকাখিনি আত্মসাৎ কৰি দিছে। এইটো আমি ভালকেই জানো। এই ৰাস্তাটো কেইবাৰ কাম ধৰিছে? 3বাৰ কাম ধৰিছে। 3বাৰ কাম ধৰি খালি জব কাৰ্ড দেখুৱাই টকাখিনি আত্মসাৎ কৰি দিয়ে। এইটোৱে আমি জানো। এতিয়া কি দাবী জনাব? চৰকাৰক কি দাবী জনাব? না, চৰকাৰৰ ওচৰত আমি এইটোৱে জানিব বিচাৰিছোঁ যে চৰকাৰে সঠিক আমাৰ ব্লকৰ এই সাংবাদিকৰ জৰিয়তে যাতে ব্লকলৈকে যায়, ব্লকের যাতে প্ৰতিপক্ষ আমাৰ বিডু চাহাব আছে তেখেতে যাতে সঠিক তদন্তখন কৰি আমাৰ ৰাইজক মানে এই বস্তুটো জানিবৰ কাৰণে এই ৰাস্তাটো টকা কিমান আহিছে কিমানবাৰ হেৰি হৈছে এই বস্তুটো জানিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ঠিক আছে।